হাই বন্ধুসকল, বহুদিন পিছত আপোনালোকৰ মাজত আহিলোঁ। চিনেমা আৰু বিতৰ্ক, এটা বিভিন্ন সময়ত বিভিন্ন চিনেমালৈ আমি দেখা পাওঁ। যোৱা কেইদিনমান ধৰি শাহৰুখ খান আৰু দীপিকা পাডুকোনে নিৰ্মিত এখন চিনেমা অৰ্থাৎ পাঠান চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হৈছে। ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ৰাজনৈতিক নেতাৰ লগতে কিছুসংখ্যক ব্যক্তিয়ে এই বিতৰ্কত ভাগ লৈ বিভিন্ন ধৰণৰ বিতৰ্ক, বিভিন্ন ধৰণৰ মন্তব্য দি আছে দেখা গৈছে কিছুসংখ্যকে। কিন্তু এই বিতৰ্কৰ মূল কাৰণ জানেনে আপোনালোকে? এই বিতৰ্কৰ মূল কাৰণ হ'ল এই চিনেমাখনত এটা গানত দীপিকা পাডুকোনে এখন গেৰুৱা ৰঙৰ বিকিনি পিন্ধাক লৈ এই বিতৰ্ক। আৰু অৱশেষত এই বিতৰ্ক আহি কেনে আমাৰ অসম পালে। আৰু সেই বিতৰ্কৰ মূল নায়ক কোন জানেনে? যিজন ব্যক্তি ৰাতিপুৱা শুব আৰম্ভণি হয় বিভিন্ন সাম্প্ৰদায়িক মন্তব্য দি, সেইজন মানুহ সত্যৰঞ্জন বৰা। এই সত্যৰঞ্জন বৰাটোৱে কি কৈছে যে যদি পাঠান চিনেমাখন কোনোবা অসমৰ চিনেমা হলত চলে, সেই চিনেমা বন্ধ কৰা হ'ব আৰু চিনেমাখন যিজন চিনেমাৰ মালিক মতে চলাব, সেই মালিকজনৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আৰু যদি সিহঁতৰ ওপৰত কিবা হয় আৰু সেই চিনেমাই বন্ধ কৰি যদি সিহঁতৰ ওপৰত কিবা একশ্যন হয়, কিবা হয়, তাত আমি দায়ী নহয়। ইয়াত এটা কথা হ'ল, সত্যৰঞ্জন বৰা কোন হয়? আপুনি কোন হয়? আপুনি অসমৰ মালিক, SP, DSP, মুখ্যমন্ত্ৰী এইখন হয়নে? কেইদিনমান আগত কি কৈছিল যে চিৰিয়াখানাৰ বাঘবোৰে কি খাব, যে গৰুৰ মাংস খাব না গাহৰি মাংস কি খাব, এটা আপুনি নিজে বাছনি কৰিব। জীৱ জন্তুৰ খাদ্যবোৰ আপুনি বাছনি কৰিব। অসমত আপোনাক ঠিকা দিয়া হৈছে। কেইদিনমান আগত যে অসমত আমাৰ মাতৃ সমাজক লৈ বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন ধৰণৰ বেয়া মন্তব্য দিলে, আপুনি কেইজন ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এজাহাৰ দিছে থানাত? কেতিয়া এজাহাৰ দিলে থানাত? সাম্প্ৰদায়িক নেতাবোৰৰ বিৰুদ্ধে দিয়া নাই ন? কিহৰ কাৰণে? আপুনি তাতে পাত্তা নাপায়। আপুনি এজাহাৰ দিলে আপুনি জেলত যাব লাগিব, জানে আপুনি। অৱশেষত আপোনাক এটা কথাই কওঁ, আপুনি এইবোৰ বিতৰ্ক বাদ দিয়ক। আপুনি অনুৰোধ কৰি কৈছিল, আপুনি এইবোৰ বাদ দি কিনে মানুহৰ চেষ্টা কৰক। নহ'লে অসমীয়া সমাজে আপোনাক কেতিয়াও ক্ষমা নকৰে।